এ মোক ইবা দুবা কিবা বাজারে বহুত দিন হল এটো কি দিলি না আমার লগত মিউজিক নাই ন সেইকাৰণে ওয়া ওয়াও হয় না বেয়া পাইছ নাকি সাপোর্ট কৰি দিছে এ মোক ইবা তো মিউজিকটো ভাল আছে খালি বস্তুটো খাই খাই ধুনিয়াকে জায়গা দে হ'ব না রেডি বঢ়িয়া হৈছে মিউজিকটো খালি সেই গেপটো খাই খাই দে তেতিয়া আৰু ভাল হৈ যাব ৰাইজে তাল ফাল লগাই দিব চাপৰি বজাই এটা চাই থাক এ এইটো মিউজিকটো মানে এটা গেপটো খাই খাই দে মানে ভাল হৈছে কাৰণে প্ৰথমবাৰ দিছোঁ গোটে গোটে মাইক্ৰফোনডাল ভৰাই দিম আকৌ মই আকৌ এস্কিপ বুলি খাই দিম আকৌ তই গেপটো খাই দে একদম ধুনীয়াকৈ লৈ দে ৰেডি 1 2 3 গো এ মোক এইবাৰ তুক সিবাই মাজৰে বহুত দিন হ'ল আগতে কি নাযাওঁ এ মোক এইবাৰ তুক সিবাই মাজৰে বহুত দিন হ'ল মাজৰে বহুত দিন হ'ল মাজৰে বহুত দিন হ'ল এইডাল কি দিয়ে দিয়ে আছে সিগনেল তোর এখন কোয়াই নাই গ্যাপটো কোয়াই নাই ওই গ্যাপ মানে মানে সময়টো কথা কৈছে সেই সময়টোৰ লগত মিউজিকটো খোৱাটোৱে কৈ মই আকৌ গ্যাপ মানে কমিটিয়ে কিবা খাবলৈ দিব বুলি ভাবি আছো মই কৈছো যে মোবাইল ইমান মাজত বহুত দিন এইটো গ্যাপটোৰ মিউজিকটো ৱাও হ'ব এ মোবাইল ইবাই তুবা কিবা মাজতে বহুত দিন ৱাও এ চৰাই হুৱা হলে এডাল কি দিলি এইটো ব্ৰইলাৰ মুৰ্গী মাত এ চৰাই হুৱা হলে এ উৰি গলো হেতে সেইটো কি চৰাইটো উৰি গুচি গ'ল এ চৰাই হুৱা হলে এ উৰি গলো হেতে এ দুহাতে দুপাখি লৈ মঞ্জিলি ক'ত কান্দে দাপৰ দুৱাৰ খিলি খিলি বেঙেনা পাতে মঞ্জিলি ক'ত কান্দে দাপৰ দুৱাৰ খিলি খিলি বেঙেনা পা ও কেতেকী চৰাই কাটা সৰু সূতা মহুৱা পাতৰে যততি বাই ছয় মদাৰ পাতে কি নাই ছয় মদাৰ পা চালত মলঙিলে জুই খলে পাত হাবিয়ে জুই খলে পাত হাবিয়ে যাৱে হে জুই খলে পাত কে কয় মাত অ আইতা কি হৈছে কৰি ৰগা একাঠু দুকাঠু চেলাজু কেৰুৱাই ৰুব লাগিব মই নাচনাচ তই নাচনাচ মোৰ লগত আৰু এজনী কোন নাচনা আছে কোন নাচনা সৰবা এতিয়াতো সময় ভালে আছে একদম ভালে আছো আপোনালোক সকলো ভালে আছে এই যে আপুনি এটা আশীৰ্বাদ দিয়ে সেইটো প্ৰথমতে দিয়কচোন জয় আগতে আশীৰ্বাদটো দিছিলোঁ বোলে আও হৰি আজিকালি সলাই দিলোঁ বোলে আও হৰি 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 আমি অনুষ্ঠান সকলোৱে উপভোগ কৰিম আৰু সুন্দৰকৈ ইমান কষ্ট কৰি সমিতিয়ে আয়োজন কৰিছে প্ৰভুৰ শ্ৰীচৰণত এইখিনি আপোনালোকক আমোদ দিবলৈ গতিকে আপোনালোক থাকিব লাগিব এ তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰো চিঞৰ বাখৰটো মেইন কিন্তু দেই একদম এইটো ৰাখিব চিঞৰটো দিলে একদম বেলেগ এটা ভাল লাগি যায় আমাৰ এই ময়ো বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল হয়নে এই অন্তৰে বিচাৰে
ফুলে নেজানে ৰাতিপুৱা সি শ্মশানলৈ যাব নে মন্দিৰলৈ যাব ফুলে নেজানে সি ৰাতিপুৱা শ্মশানলৈ যাব নে মন্দিৰলৈ যাব কিন্তু ফুলে জানে যে দিনটো আমন জীমনকে থাকিলেও সন্ধ্যা নাস্তাৰ লগতে যাব খেলা হে ৰঙে হে কলিয়া খেলা ৰঙে ঘামৰে মুকুতা টুপ টুপ সৰিলা নীলাকৈ যমুনাৰ তীৰে হে কলিয়া ভক্তিমূলক অনুষ্ঠান শ্ৰী শ্ৰী মানে বৈষ্ণৱ প্ৰভুক সেৱা জনায় অকণমান ভক্তিৰ ৰসৰো দুই এটা মাজে মাজে গুণগুণাও না আজি জিন নহয় গোটেই ঠাণ্ডাত জিনজিনাই আছে জীৱনত বহুতে বহুত বস্তু গোটাইছে কোনোবাই মাটি বাৰী গোটাইছে কোনোবাই নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দি জ্ঞান গোটাইছে কোনোবাই চাকৰি গোটাইছে কিন্তু মইনো কি গোটাইছোঁ নাইকে 3জনী ঘৈণী গোটাইছোঁ ঘৰত এজনী আগৰ এজনী এতিয়া এজনী মানে কোনোবাজনী যদি চাপৰ কোনোবাজনী ওখ চলি আছোঁ কাহিনী ঢেৰ ল'ৰা এটাই অকণমানি ল'ৰা এটাই কেতিয়াও তাৰ নিজৰ পিছফালটো চাই পোৱা নাই দেখিয়ে পোৱা নাই কণমানি এটাই তাৰ পিছফালটো নিজৰ পিছফালটো কেতিয়াও দেখিয়ে নাপালে নাই চোৱা চাব যে লাগেও নাজানে এদিন পঢ়া শুনাত বেয়া কাৰণে মাষ্টৰণীয়ে ঘূৰাই কোবালে স্কুলত সেইদিনাখন আহি সি আইনাৰ ওচৰত আহি চাইছে সেই পিছফালটো চাই কৈছে হে প্ৰভু ইমান মাৰিছেনে গোটেই দেখোন দুটুকুৰা হৈ আছে পিছফালটো সেইদিনাহে দেখিছে মণিবু এইবিলাক পুৰণা কথাকৈ দুখ দিব নালাগে এতিয়া ৰাইজে কওকচোন বেহাৰবাৰী চাই আছেনে ধন্যবাদ আপোনালোকে মই ইমান মৰম চেনেহ দিয়াৰ কাৰণে এই বিয়লি বৃন্দাবন চাই আছেনে বিয়লি বৃন্দাবন আমি কেইদিনমান বেহাৰবাৰীত দুইজন ওলোৱা নাই হয়নে নহয় এই মাজৰ মানুহখিনি মাতখিনি সদায় কমকৈ ওলায় কিয় জানেনে কাৰণ মাজত মহিলাসকলে বহি থাকে আৰু মহিলাসকলে মাত ভাঙে বুলি ভয় কৰে হয়নে নহয় আপোনালোকে নক'বচোন আপোনালোকে নক'ব সদায় ডেকাসকল কাষতে থাকে আগত থাকে চিঞৰি থাকে আপোনালোকে নক'ব এই মহিলাসকলে ক'ব মহিলাসকলে আমাক ভাল পায়নে নাপায় নাৰী শক্তি দেখি এই নাৰী শক্তি আগৰ পৰাহে আহিছে পিছৰ পৰা অহা নাই নহয় আগৰ বৌহঁতে নকয় পাছৰখিনি সুধিছোঁ আমাক ভাল পায়নে পাছৰখিনিয়ে পাছৰখিনি ভাল পায়নে এই ইয়ালৈ আহোঁতে পায় এনেকুৱা হৈ গ'লগৈ ভাল পায় নাই বেহাৰবাৰী চাই আছেনে বিয়লি বৃন্দাবন চাইছেনে আমি দুদিনমান ওলোৱা নাই আমাৰ দুইজনৰ নতুন এখন চিৰিয়েল আমি কৰি আছোঁ ৰঙত বিয়লি বৃন্দাবন বুলি চিতলাংখাই পৰি এইবাৰ বিহুতে বিয়া পাতি এইখিনি শুনা দাদা আপোনালোকে কওকচোন লাভন্য নাই দাদা এইফালে ই ক'বই নোৱাৰে
না আমিও আকৌ গাইছোঁ এই বাঁহখিনি বান্ধি থোৱাৰ কাৰণে এইখিনি চিঞৰ যদি আমাৰ নাচনীখিনিয়ে মাৰিলেহেঁতেন এই তোৰ এই ঠাণ্ডাটোৰ কাৰণে নাকটো ব্লক হৈ গৈছে হয়নে এই অকণমান যিমানে নহওক অকণমান ঠাণ্ডা আছে হয়নে মানে কোনোবা সময়ত গৰমো লাগে দিনৰ ভাগত টি চাৰ্ট পিন্ধিব লাগে ৰাতি হ'লে আমি কম্বল লৈ শুব লাগে হয়নে নহয় ব্লেংকেট নাকৰ ব্লক হয়নে নাকৰ ব্লকটো কমি যাব তই আধাৰ কাৰ্ডৰ লগত লিংক কৰি ল নাকৰ ব্লকটো তেতিয়া নাইকিয়া হৈ যাব ঐ ক'লে যাম আমি দুটা নামি গ'লে আমি জানো তহঁতে ফাঁহ কৰি পেলাবি আৰু সমিতিয়ে সেইকাৰণে বাঁহ নাভাঙিব এই শুনা বাঁহ নাভাঙিবা যাম আমাৰ লগত বজোৱা বস্তু নাই যিহেতু আপোনালোকে হাত চাপৰি বজাই অকণমান আমাক সহায় কৰিবনে মানে এইটো নহয় ৰিদমত এনেকুৱা মই ইয়াক বাটত কিবা কথাত কৈছোঁ বোলো যিটো জেগাত গৈ আছোঁ মইতো প্ৰথম গৈ আছোঁ কিন্তু মই ইয়াক কৈছোঁ বোলো নাজানো ময়ো নাজানো কিন্তু মোৰ এনেকুৱা লাগে তোতকৈ মোৰ মানুহখিনিয়ে বেছি ভাল পায় ই মোক কৈছে যে আপুনি কিয় কৈছে আপোনাকহে ভাল পায় মোকো ভাল পায় আমি দুটাই ইয়াতে কিবা এটা কমেডি শ্ব' কৰিবলৈ আহিছোঁ আমি কিবা এটা ক'ম ৰাইজে হাঁহিব তেনেকুৱা এটা মতলবতেতো আহিছোঁ কিন্তু মই ইয়াক কৈছোঁ বোলো তই বিশ্বাস কৰ যিটো জেগাত গৈ আছোঁ মানুহখিনি মোৰ প্ৰতি ইমান মৰম মই কিবা এটা জমনি কথা ক'ম মানুহে হাঁহিব তেনেকুৱা একো কথাই নাই মই যদি কাহি দিওঁ কাহ এটাও মাৰি দিওঁ মানুহখিনি মোৰ প্ৰতি ইমান আন্তৰিকতা আছে যে মানুহখিনি হাঁহি দিব সি গাড়ী ড্ৰাইভাৰে মোক ইনচাল্ট কৰিছে বোলে একে ইমান ভাল পায় নে আপুনি কাহি দিলেও হাঁহি দিব চিঞৰ বাখৰ কৰিব ৰাইজে মই বোলো তই মঞ্চৰ ওপৰত মোক মনত পেলাই দিবি সি এতিয়া সোমাই আহি এনে গামোচা ঠিক কৰোঁতে মোক এনেকৈ খুচি দিছে কথাটো ক'ব লাগে মই সেইকাৰণে ক'লোঁ আপোনালোকক শুনকচোন এইটো কি কথা হ'ল আপোনালোকে মোকো ভাল পায় সিদ্ধাৰ্থকো ভাল পায় হয় নহয় সিদ্ধাৰ্থই কৈছে মই কাহিলেও মানুহে হাঁহি দিয়ে মোৰ এইটো ৰাইজৰ ওপৰত সঁচাকৈ বিশ্বাস যিমানেই নহয় মই ডাঙৰ নহয় তাতকৈ এইবোৰ জেগাত ক'ৰবাত হ'লেও ক'ৰবাত ওচৰে পাঁজৰে মই নাটক এখন কৰি হ'লেও কিন্তু আগতে থিয়েটাৰ থাকোঁতে গৈছোঁ মই ইয়াক কৈছোঁ যে তই বিশ্বাস কৰ মই কাহি দিলেও হাঁহি দিয়ে এইখিনি ৰাইজে কি আপুনি কাহি দিলেও হাঁহি দিব মই কাহি দিলেও হাঁহি দিয়ে তই কাহক সঁচা দেখিলি কাহিলেও আপোনালোকে হাঁহে আপোনালোকে আমাৰ নিচিনা শিল্পীক চাপৰি বজাই ঢেৰ শিল্পীক আকাশলৈ লৈ গ'ল আপোনালোকে বজাব নালাগে আমি বজাইছোঁ আপোনালোকৰ কাৰণে আপোনালোকৰ কাৰণে আমি ভুলকৈ বুজি নল'ব বেলেগৰ কথা ভাবি পেলাই আমিবোৰো সেই নাটক আদি কৰিলোঁ কিবা কাৰণত যেনেকৈ আজি আপোনালোকৰ ল'ৰা ছোৱালীয়ে চিৰিয়েল চিনেমা কৰিবলৈ বিচাৰে আমি দুটাই বিচাৰিছিলোঁ কিবাকৈ সুবিধা পালোঁ তেনেকৈ এখুট দুখুটকৈ আহি বেহাৰবাৰী পালোঁহি বেহাৰবাৰী আগতো ঢেৰ কৰিলোঁ বেহাৰবাৰী আমাক চিনাকি দিলে ঢেৰ দিন বেহাৰবাৰী কৰিলোঁ কাৰণে তেওঁলোকক কৈ মাতি মই ইণ্টাৰভিউটো কৈছোঁ আমি বিয়লি বৃন্দাবন আৰম্ভ কৰিছোঁ ভাল হ'বও পাৰে বেয়া হ'বও পাৰে আমি নাজানো খালি আমি ভাবিছোঁ কষ্ট কৰিম আমি যি শিকি বুজি আহিলোঁ দৰ্শকে ভাল পাওঁ বুলি 10 বছৰ কৰিলোঁ কাৰণে কিন্তু এটাই ভাল লাগিছে যে আপোনালোকৰ বহু সংখ্যকৰ সেই সঁহাৰিটো আমাৰ ওপৰত সেই বিশ্বাসটো আছে তিনিজনী বিয়া পাতিলে যে পুৰা গান ওলাইছে
বহুত মানুহে মোক লৈ জ্বলি যায় দেই বেলেগত 3 BHK 2 BHK ডাঙৰ ডাঙৰ বিল্ডিং ইনোভা লয় আমি নোৱাৰোঁ আমি তিনিজনী ঘৈণী গোটাইছোঁ ঘৰত এজনী আগৰ এজনী এতিয়া এজনী মণিক এতিয়া ডিঙিত পিন্ধিহে আছোঁ কিন্তু মই আমাৰ এইখিনি আমাৰ স্থানীয় ৰাইজৰ প্ৰতি এটি মোৰ বিনম্ৰ অনুৰোধ স্থানীয় যিসকল শকত মানুহ আছে তেওঁলোকৰ প্ৰতি মোৰ দুটা অনুৰোধ এটা কথা যে আপোনালোকে এনেকৈ নেভাবিব যে আপোনালোকৰ 70 কেজি 80 কেজি সেইকাৰণে আপোনালোকৰ অশান্তি হৈছে সেইটো নাভাবিব মোৰ প্ৰথম অনুৰোধ এইকাৰণে যে পৃথিৱীত যদি আপোনাৰ 80 কেজি তেতিয়াহ'লে মনত ৰাখিব মংগল গ্ৰহত আপোনাৰ 30 কেজি মংগল গ্ৰহত মানুহে বেছিকৈ জঁপিয়াব পাৰে বায়ু চাপটো কম তাৰমানে আপুনি ঠিকে আছে খালি গ্ৰহটো সলনি হৈছে আৰু 2 নম্বৰ অনুৰোধটো হৈছে যে শকত হোৱা মানুহে ডায়েট কণ্ট্ৰল কৰে শকত হোৱা মানুহে এক্সাৰচাইজ কৰে ইমান কষ্ট কৰিবলগীয়া কোনো কথা নাই মই এটা সৰু এক্সাৰচাইজ দি থৈ যাওঁ আপোনালোকে যিসকল শকত ময়ো শকত তেওঁলোকে প্ৰেক্টিছ কৰিব মই বহুত সুফল পাইছোঁ আপোনালোকেও সুফল পাব সেই এক্সাৰচাইজটো খালি মনত ৰাখক আমি অনুষ্ঠান বেছি দীঘল নকৰোঁ আৰু খুব বেছি এটা দুটা কথাকৈ আমি অনুষ্ঠান সামৰিম যিহেতু আমাৰ দিশটো আহি পাই গ'লি লাগিব মোৰ এক্সাৰচাইজটো মনত ৰাখক যদি পাৰে মোৰ লগত প্ৰেক্টিছ কৰিব যিসকল শকত ক্ষীণাব বিচাৰে কেতিয়াও ডায়েট কণ্ট্ৰল নকৰিব খোৱা বোৱা কমাই নিদিব এক্সাৰচাইজো নকৰিব আৰামত থাকক এই এক্সাৰচাইজটো কৰক আপোনালোক ক্ষীণাই যাব মই কৈ দিলোঁ 100% গেৰাণ্টি এই এক্সাৰচাইজটো চাব আপ ডাউন কৰিব এই এক্সাৰচাইজটো আৰু ৰাইট লেফ্ট কৰিব এই ৰাইট লেফ্ট তয়ো কৰিব পাৰ ৰাইট লেফ্ট কৰিব আৰু এই বস্তুটো ৰাইট লেফ্টটো আপ এণ্ড ডাউনটো অলপ লাহেকৈ কৰিব এই ৰাইট লেফ্টটো কিন্তু খৰকৈ কৰিব এইটো খৰকৈ তেতিয়া কৰিব যেতিয়া কোনোবাই খোৱা বস্তু দিব এনেই ক্ষীণাই যাব হয়নে বোলে আও হৰি থেংক ইউ কিন্তু আপোনালোকৰ এইখিনি বেজপাৰা হয়নে বেজপাৰা এইখিনি অঞ্চলৰ এজন দাদা পালোঁ দাদা মানে অকণ আচৰণবিলাক অদ্ভুত লাগিল এতিয়া আমি যে বিহু গালোঁ কেইকেইটাই গালে মই গালোঁ আমি বিহু গাওঁতে আপোনালোকে সহজে হাত চাপৰি মাৰি যেনেকৈ সহযোগ কৰিছে দাদাই সহযোগ কৰিছে দাদা খালি অলপ স্পষ্ট পাতি দেই আপোনালোকে সকলোৱে সহযোগ কৰিছে দাদাও সহযোগ কৰিছে বিহু গাওঁতে কিন্তু দাদা সহযোগটো অকণ বেলেগ লাগিল দাদাই কেনেকৈ সহযোগ কৰিছে মই দেখাওঁ মই যে গালোঁ ঐ যাবে গৈ জাজি লৈ লাহো মই আজি লৈ থাকিবা ক'লে তুমি চেন্নাই ধন বুকৰ সকলোৱে সহযোগ কৰিছে এনেকৈ সহযোগ হয় নহয় এইখিনিতে দাদা এজন পালোঁ দাদাই কেনেকৈ সহযোগ কৰিছে জানে মই যে কৈছোঁ ঐ যাবে গৈ জাজি লৈ দাদাই সহযোগ কৰিছে এনেকৈ মই বোলো দাদা সহযোগো কৰিছে হাতেও লগা নাই দেখোন কিন্তু এটাই ভাল লাগিছে দাদাই কিন্তু সহযোগ যে কৰিছে হাতেই লগা নাই মোৰ ভাল লাগিছে যে সহযোগ কৰা নাই কিন্তু দাদা স্পষ্টবাদী দাদাই মোক কৈছে ঐ এইফালে মোক দম দি মাতিছে এইফালে মোক কৈছে তই বিয়া পাতিলি মই বোলো মই নাই পতা কৈছে ইটো বিয়া পাতিলে আমাক সিদ্ধাৰ্থতাৰ কথা কৈছে ই বিয়া পাতিলে মোক কৈছে তই ভুলতো বিয়া নাপাতিবি মই বোলো কিয় কৈছে মই পস্তাই আছোঁ কৈছে মই বোলো কিয় কৈছে আজি মই বিয়া পাতি হাতে লগা নাই মই কৈছোঁ বিয়া পাতি হাতে লগা নাই আপোনাক শাসনে কোৱা নাই দেখোন কৈছে মই বিয়া নাপাতা আগত মই ভৰিয়েও লগা নাছিল দাদাই কৈছে তই ক এমটো সদায় চিধা ডব্লিউটো সদায় উল্টা কিয় মই বোলো মই নাজানো কৈছে এমটো সদায় চিধা ডব্লিউটো সদায় উল্টা কিয় মই বোলো নাজানো কৈছে মই কৈছোঁ কৈছে এম মানে মাইকী মানুহখিনি বেয়া পাব নালাগে আমাৰ ডেকাসকলে শুনক এম মানে মেন মানে মতা মানুহ সদায় চিধা ডব্লিউ মানে ওমেন সদায় উল্টাই বোলে এম মানে মতা মানুহ সদায় চিধা ডব্লিউ মানে ওমেন সদায় উল্টাই বোলে তই যিমান ভালকৈ ক সদায় উল্টাকেই বুজে হয়নে বাৰু
আপুনি যে হাত চাপি বজাইছে আপুনি ভুলতো বিয়া পতা নাই কিন্তু কাৰণ ইয়াত বহুত সংখ্যক মতা মানুহে হাত চাপি বজাবলৈ এইটো কথা সাহসেই কৰা নাই নাই যিসকলে হাত চাপি পাইছে কোনেও বিয়া পতা নাই না মোক কোৱাৰ পৰাহে মই কৈছোঁ দেই কিন্তু মাইকী মানুহ নহ'লে আকৌ পৃথিৱী অসাৰ হয়নে নহয় মই আকৌ জকি দিছে মই মাইকী মানুহৰ ফালে আছোঁ কাৰণ আমি বিয়া বাৰু পতা হয়নে নহয় আমাৰ ঘৈণীজনীয়ে উগতি গতি আৰু হয়নে মহিলা নহ'লে কিন্তু একো নহ'ব দেই গিৰিয়েকটো কিন্তু গোটেই লক্ষী কিন্তু মেইন চাবি কাঠি মহিলাগৰাকী মই কৈ থলোঁ গিৰিয়েক ঘৈণীয়েকৰ এইটো ডাঙৰ মিল গিৰিয়েক ঘৈণীয়েক শাহুৱাই সকলো মিলিব পাৰিলে ঘৰখনত কিন্তু লক্ষীয়ে বসতি কৰে দেই এইবিলাক বিয়া নপতা এইবিলাক ল'ৰা ছোৱালী এনেই লেকচাৰ দিলে নহ'ব নহয় হয়নে নহয় খালি মাইকী মানুহৰ এটাই সমস্যা যে তেওঁ বোৱাৰী হ'লে শাহুৰ লগত শাহু সহ্য নকৰে আৰু সেই বোৱাৰীজনী গৈ যেতিয়া শাহু হ'বগৈ তেতিয়া আকৌ বোৱাৰী সহ্য নকৰে একেটাই কাহিনী কিন্তু তথা কিন্তু আমাৰবোৰ মিলি থাকিলে আমাৰ ভাল লাগে গোটেই ঘৰখন মিলি থাকে মানে এইটো এটা ডাঙৰ শক্তি হৈ থাকে হয়নে নহয় বাৰু হয়নে কিন্তু আপুনি কওকচোন আপুনি কওক আপোনালোকে কওক সেই দাদাই মোক এটা প্ৰশ্ন কৰিলে মই যে যোন দাদাৰ কথা ক'লে দাদাই মোক এটা প্ৰশ্ন কৰিলে মাইকী মানুহে হেনো মহিলাসকলে এটা ডিপাৰ্টমেণ্টত চাকৰি নাপায় আপোনালোকে জানেনে য'তে এপ্লাই কৰে কিন্তু এটা ডিপাৰ্টমেণ্টত হেনো চাকৰি বেছিকৈ নিদিয়ে মই কওঁনে দাদাই মোক শিকাইছে কৈছে ফায়াৰ ব্ৰিগেডত মই সুধিলোঁ কিয় এতিয়া আমাৰ পুৰুষসকলে কিন্তু চিঞৰি দিব পুৰুষসকলে চিঞৰি দিব মহিলাসকলে হেনো ফায়াৰ ব্ৰিগেডত চাকৰি নাপায় মই দাদাক সুধিলোঁ কিয় কৈছে মহিলাসকলৰ কাম জুই লগোৱা জুই নুমুৱা নহয় বোলে বাৰু এইটো ফূৰ্তি আকৌ বিয়া পতা আগতেহে বিয়া পতাৰ পাছত আকৌ এইটো ফূৰ্তি নাই আৰু বিয়া পতাৰ পিছতে আমাৰ গতি আৰু বোলে আও হৰি আমি সকলোৱে মিলি ঘৰলৈ যাওঁ সুখী মানুহৰ ইংৰাজীটো জানে সুখী মানুহৰ ইংৰাজীটো কি জানে সুখী মানুহৰ ইংৰাজীটো হৈছে আনমেৰিড যিসকলে বিয়া পতা নাই সেইসকলে সুখী মানুহ কিন্তু এইটো জোচ আমি আকৌ ইয়ালৈ অনুষ্ঠান কৰিবলৈ আহিম তেতিয়া আমি চাম কোনে কোনে বিয়া পাতিলে কোনে কোনে নাই পতা তেতিয়াহে ওলাব এইটো সুখৰ ন আমি বেছি দেৰি নকৰোঁ খালি এটা কথা এইখিনিতে কৈ থওঁ যে আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ হাৰ্টথ্ৰব জুবিন দাৰটো চিনেমা আহি আছে চিকাৰ আপোনালোকেতো গম পাইছে ন লণ্ডনত শ্বুটিং হৈছে আৰু চিকাৰ জুবিন দাক বাদ দি আৰু কোন আছে গম পায় নে নাপায় কোন আছে গতিকে চাব লাগিব যিটো মানুহ ইংৰাজৰ পৰা ইংৰাজীৰ পৰা পলাই ফুৰিলোঁ সেইটো মানুহ গৈ লণ্ডন পালোগৈ তাৰ ফৰেনাৰবিলাকেও মোক সুধিব লগা হৈছে আৰু সিহঁতেও বাপ মানিছে মই যিটো ইংৰাজী কৈছোঁ সিহঁতেও ডিক্সনাৰী মেলি ল'ব লগা হৈছে এইটোৱে মোৰ ইংৰাজী কৈছে কিন্তু চিকাৰখন চাব খুব ধুনীয়া কাহিনী জুবিন দাৰ আৰু ময়ো আছোঁ এটা বিশেষ ভূমিকাত জুবিন দাৰ বন্ধু হৈ চিকাৰখন ভাল পাব মোৰ বিশ্বাস আৰু জুবিন দা মানে মই লণ্ডনৰ কাহিনী এটা কওঁ শুনক জুবিন দা আমি একে হোটেলত আছোঁ তাৰপৰা শ্বুটিং শেষ হ'ল এইটো ৰিয়েল ফেক্ট জুবিন দা আমি একে হোটেলত আছোঁ তাৰপিছত মই আমাৰ মানে তাতে যিখিনি অসমৰ মানুহ আছে তেওঁলোকে জুবিন দা একদম বেলেগ ডাইহাৰ্ট ফ্ৰেণ্ড আৰু তেওঁলোক কি এনেই কয় আকৌ তাৰপৰা এই ভাত পানী লৈ আহিছে ইমান দিনৰ মূৰত এনেকৈ ইমান একে ভাৰতৰ বাহিৰত গৈছে ভাত খাব মন গৈছে ভাত নাপায় তাৰপৰা তেওঁলোকে ভাল পায় জুবিন দালৈ ভাত আনিছে মোকো চিনি পাইছে মানে বেহাৰ বাৰী চাই আৰু মৰম কৰে তাৰপৰা ভাতটো একেলগে খোৱা কৰিলে সেইদিনা আকৌ তেওঁলোকে বস্তুখিনি দি মানে তেওঁলোক কামত গ'ল আহি খাবহি মই আকৌ সোমাই গৈছোঁ ছুটি শেষ কৰি গৰিমা বাই কৈছে সিদ্ধাৰ্থ মোক বাই মানে ভাই বুলি ভাবে কৈছে ডাঙৰ এটা সমস্যা হ'ল গোটেই বেচিনটো এনেকুৱা ব্লক হৈ গ'ল নহয়
তাৰপৰা জুবিন দা ভাগত আহি পেলাই ফ্ৰেছ হৈ পেলাই বহিছে তাৰপৰা বায়ে ক'লে ৰ'বা তোমালোক কথা পতা দাদাৰ লগত মই ফটকৈ কৈ থৈ আহোঁ ৰিচিপশ্যনত মই ক'লোঁ বা নালাগে আপুনি ৰ'বা মই কৈ দিওঁ বাকনো কি পঠাম বৌক আৰু মই যাওঁ ডেকা মানুহটো এনেকৈ ভাবিলোঁ শুনক না প্লিজ সেইবুলি উস্তাদিটো মই ওলাই গ'লোঁ দুৱাৰখন মাৰিহে ভাবিছোঁ সেই প্ৰভু ইয়াতো লণ্ডনত আছোঁ এতিয়াতো ৰিচিপশ্যনত গৈ পেলাই মই ক'বগৈ লাগিব ইংৰাজীত মইতো ভবা নাই গুৱাহাটীয়ে বা অসমৰ হোটেল বুলি ভাবি পেলাই তেনে একদম মানে অতি গৰ্বে ওলাই গ'লোঁ এতিয়াতো মই উভতি আহি জুবিন দা বৌক ক'ব নোৱাৰোঁ গৰিমা বাক যে বা মই ক'ব নোৱাৰিলোঁ ইংৰাজী মই নুফুটে সেইটোতো ক'ব নোৱাৰোঁ গৈ পেলাই তাতে গৈ প্ৰথম নমস্কাৰ দিছোঁ ফৰেনাৰ ইমান ধুনীয়া ঘৰ ঘৰ নিলেই মনত নকৰিব যা আৰু কৈছোঁ আৰু মই গৈ এনেকৈ নমস্কাৰ দিছোঁ তেওঁ নমস্কাৰ দিছে মই কৈছোঁ আই এম সিদ্ধাৰ্থ শৰ্মা আই এম কামিং ফ্ৰম ইণ্ডিয়া এনেই সুৰটো এনেকৈ নাকে মতা নিচিনা কৈছোঁ সিহঁতেও কোৱা শুনো যে সিহঁতে কৈছে হোৱাটছ ইয়ৰ প্ৰব্লেম এতিয়া প্ৰব্লেমটো হ'ল বেচিন পানী ফুল হৈ এতিয়া গোটেই পানী নাযায় এইবোৰ গোটেই বন্ধ হৈ গ'ল অৱস্থান এতিয়া মই কি বুজাম মই বুজাইছোঁ Our basin 556. Zubin Garg is completely full. Please, you are coming and the basin is. Request a safa quarter. You clean, and please clean up. Like I say, okay, yeah. Ratipa dekhisu basin safa bolo hok ta moi naje kamot dila. এইটো কম ইংলিছ নে আৱাৰ বেচিন ইজ ফ্ৰম জুবিন দা ইজ ফুল বোলে মই কি বুজাইছোঁ মই বুজি পাইছোঁ তাই বুজি পাইছেনে নাই নাজানো কিন্তু মই সঁচাকৈ কৈছোঁ ফৰেনাৰবিলাক এনেই মানে প্ৰথম যে গৈছোঁ গোটেই লণ্ডনত ফৰেনাৰবিলাকে কথা পাতি আছে বিশ্বাস কৰক প্ৰথমে এনেকুৱা লগা নাই যে মই লণ্ডনত আছোঁ মোৰ এনেকুৱা লাগিছে যেন আমাৰ ড্ৰয়িং ৰুমত টিভি লগাই দিছোঁ তাত হলিউডৰ কিবা টাইটানিক লাগি আছে আমি ঘৰৰ মানুহসোপাই কথা পাতিছোঁ আৰু টিভিত কিবা ট্ৰেইলাৰ দি থকা যে লাগিছে তাৰপিছত ঘূৰি চালেহে গম পায় এই সোপা ইমান বগা ফৰেনাৰ আমাক দেখিলে এনেকুৱা লাগে যেন পানী আইৰণৰ কাৰণেহে এইটো ৰং হ'ল যা হওক থেংক ইউ কিন্তু চিকাৰ চাবনে একদম আপোনালোকৰ আশাতে আছোঁ বহুত ভাল হ'ব ভাল পাব মই জানো লগতে এখন চিনেমা কৰি আছোঁ ধুনীয়া ৰ'ব এইকেইটা ইনফৰ্মেশ্যন দিওঁ আপোনালোকে সিদ্ধাৰ্থ বেলেগ চিনেমা দেখি আছেনে এতিয়া আপোনালোকৰ মাজত এখন চিনেমা আহি আছে ইমন কিন্তু সঁচাকৈ খুব মৰম লগা এটা ষ্টৰী এগৰাকী কণমানি ছোৱালী আমাৰ প্ৰত্যেকৰে আমি বিয়া পাতিছোঁ ল'ৰা ছোৱালী আছে আমি প্ৰত্যেকে বুজি পাওঁ মাক দেউতাক সন্তানৰ আৱেগটো এগৰাকী কণমানি ছোৱালী এজনীক লৈ ইম'শ্যন এটা খুব ধুনীয়া মই আপোনালোকক ইমানখিনি ক'ব পাৰোঁ যে ৰঘুপতিত যদি মোক চাইছে যিখিনিলৈকে মোৰ ইম'শ্যন দেখিছে ৰঘুপতি আপোনালোকৰ মৰমৰ কাৰণে ছুপাৰহিট হ'ল ৰঘুপতিত যিখিনি ইম'শ্যনৰ পাছত মই বাদ পৰিলোঁ এই ইমনত আপোনালোকে সেইখিনি ইম'শ্যন ফুলফিল হ'ব আপোনালোকে চাই ভাল পাব ইমন চাব লাগিব কিন্তু চাবনে এখন অসমীয়া চিনেমা আহি আছে ইমন বুলি য'ত প্ৰথমবাৰৰ বাবে মই ধুনীয়াকৈ অভিনয় কৰিছোঁ আৰু আমি দুটা ধাৰাবাহিকৰ পাছত প্ৰথম অসমীয়া চিনেমা য'ত আমি দুইটা একেলগে অভিনয় কৰিছোঁ ইমন মানে একদম ধুনীয়া কাহিনী এটা সিদ্ধাৰ্থ দা আছে লগত ময়ো আছোঁ ইমন চাবনে ইমন বহুত ধন্যবাদ অহা জুলাই মাহত ইমনখন ৰিলিজ দিব অসমৰ প্ৰতিটো হলত বেহাৰবাৰী কি এনেকৈ যেতিয়া জুডিঅ'খিনিয়ে মোক কথা কয় মই বহুত কষ্ট পাওঁ এই থানাখনৰ কাৰণে মই জান দি থৈছোঁ এই থানাখনৰ কাৰণে মই প্ৰাণ দি থৈছোঁ এই থানাখনৰ কাৰণে মই তেজত নদী বৈ থৈছোঁ এই দুখন হাতেৰে এইখন থানা যেতিয়া এইখন ইয়াত থানা নাছিল ইয়াত ডাঙৰ গছ গছনি আছিল কচু আছিল তেতিয়া এই দুখন হাতেৰে ছাৰ এই থানা যে খাচা 10 বছৰ বেহাৰ আউটপোষ্ট চাইছা আমি হেঁপাহ পলুৱাই কৰিছোঁ ৰেঙনি টিভিৰ
সন্মানীয় সঞ্চালক সঞ্জীৱ নাৰায়ণ দেৱ, আমাৰ গুৰু সদৃশ আমাৰ ৰাজেশ ভূঞা, আমাৰ পৰিচালক মনোজ শইকীয়া, শ্ৰদ্ধাজনে পল্লৱ, তেওঁলোকৰ লগত আলোচনা কৰি সৎভাৱে ধুনীয়াকৈ ওলাই আহিছোঁ। এবছৰৰ কাৰণে বিয়লি বৃন্দাবন ট্ৰাই কৰিছোঁ। আমি ভালকৈ কৰিবলৈ কষ্ট কৰি আছোঁ। আমাৰ বিশ্বাস যে আপোনালোকৰ আমাৰ ওপৰত থকা বিশ্বাসেৰে বিয়লি বৃন্দাবন যদি আমি ভাল কৰিব পাৰোঁ আপোনালোকে আদৰি ল'ব। বাকী বেলেগৰ কথা নুশুনিব। এনেই ৰৌটোকে ঢৌ কৰি ঢেৰ কথা কৈ থাকে বাহিৰত, এইবোৰ নুশুনিব। কেৱল যদি ভাল পায় চাব, সিমানখিনি আমি কষ্ট কৰিছোঁ। আৰু বেহাৰবাৰীখনটো আমাৰ ভেটি, আমাৰ ঘৰৰ নিচিনা। আমি বেহাৰবাৰীখন আপোনালোকে যেনেকৈ মিছ কৰে, মই কি কেকেটো মিছ নকৰোঁ নেকি? পৰহি দিনা ড্ৰেছযোৰ উলিয়াই পেলাই চুমা এটা খাইছোঁ, চালা কেকেটো ইমানকৈ আমিবোৰ ক'ৰবাত বলিউড হলিউড যোৱাকৈ নাই নহয়, অসমতেহে আছোঁ। আকৌ কৰিম, কেইদিনমানৰ কাৰণে এটা ট্ৰাই কৰিছোঁ, অনবৰত কৰি আছোঁ, সদায় কৰি আছোঁ। নতুন চিন্তা নাইকিয়া হৈছে। যদি আমি জমাব নোৱাৰোঁ, আপোনালোকক বিনোদন দিব নোৱাৰোঁ, আপোনালোকেতো ক'ব এই আগতে ইমান ভাল লাগিছিল, আজিকালি এইকেইটা জমাব নোৱাৰা হ'ল, ভালেই নালাগে। অকণ বেলেগ কাম কৰিলেহে ভাল লাগে, হয়নে নহয় কওকচোন? আমি ঘৰতে দেখোন কেতিয়াবা য'ত বিচনাখন আছে, য'ত গডৰেজটো আছে, কেতিয়াবা সলাই নলওঁ জানো? একেটা ৰুমতে থাকি থাকি একেটা ভাজতে বেয়া লাগে কাৰণে আমিও চেঞ্জ এটা বিচাৰিছোঁ। বেছিকৈ একো নাভাবিব, বিশ্বাসটো মৰমটো ৰাখক। আমিও আপোনালোকক ট্ৰাই কৰিম বিশ্বাসটো ঘূৰাই দিবলৈ। হ'বনে? হ'বনে নহয়? থেংক ইউ। আপোনালোকে পিছত বাসুদা হ'ব না, মোক কৈ আছে নাই, মোক এবাৰ মোহনৰ খোজটো দেখাব দিছে, মোহনৰ খোজটো দেখাই দিম। হ'বনে? আপোনালোকে খালি হয়নে নহয়, আপোনালোকে হয়নে নহয় ক'ব। এইটো কি নহয় নেকি? এইটো হয় নহয় ক'ব, সকলোৱে ক'ব। হয়, বঢ়িয়া। দৌৰটো এবাৰ দেখাই দিম। আপোনালোকে ইমান মৰম, ইমান ভাল পোৱাৰ পাছত আমাৰনো ইমান এগালি কাটিবনে? আমিনো ইমান অহংকাৰী হৈ যামনে যে চিৰিয়েলখন এৰি দিম? এনেকুৱাতো মানুহ নহয় দিয়কচোন। 10 বছৰ অসমত দেখোন কোনেও চিৰিয়েল ধাৰাবাহিকত দেখোন 10 বছৰ কৰাই নাই। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জয়মতী দিনৰ পৰা ভাবকচোন। আমি মুখাইতো আপোনালোকৰ আশীৰ্বাদ, আপোনালোকেতো আমাৰ সাহস আমি কৰিলোঁ। এবছৰ কাৰণে বেলেগ এখন ট্ৰাই কৰিছোঁ, পাৰিলোঁ, নোৱাৰিলে নাই। যদি আমি ভালকৈ কৰিব পাৰোঁ আপোনালোকে ভাল পাব, মৰম দিব। নোৱাৰিলে আকৌ গালিও নাপাৰিব, আমি চেষ্টা কৰিম, আকৌ বেহাৰবাৰীয়ে কৰিম। কিনো কথাটো হয়নে নহয়? বেলেগৰ কথা নুশুনিব। মোৰ এটাই কথা, লাৱণ্যকে মই এটাই ক'ব বিচাৰোঁ, আপোনালোকে আমাৰ ওপৰত বিশ্বাসটো ৰাখক। আমি যিমান পাৰোঁ কষ্ট কৰিম হেৰৌ, আপোনালোকৰ মনোৰঞ্জন। লেধিয়াই গ'লে মানে ফাংচন কৰি ৰাতিয়ে পোৱাবগৈ। নহয়, আমাৰ লাৱণ্যও শুন, লাৱণ্যকো লাগিব, খাটনীয়াকো লাগিব, মণিকো লাগিব, সিদ্ধাৰ্থ শৰ্মাকো লাগিব। মানুহ একেটাই, ৰূপ বেলেগ বেলেগ। মই ইমানেই ক'লোঁ, বোলে আছে স্পীড লোৱা নাই, ল'লে স্পীড ৰক্ষা নাই। বোলে ইল্লে আই এম নন্দু ভেংকটেশ্বৰ অৰবিন্দ স্বামীজী। বাছ বিশ্বাসটো ৰাখক, আপোনালোকে আমাৰ সাহস। থেংক ইউ। বোলে এই মুখাৰ লগত থাকিলে ঘৰ সংসাৰ চব যাব। থেংক ইউ। সকলো ভালে থাকক। থেংক ইউ। বহুত বহুত ধন্যবাদ। সোমাই আহোঁতে আপোনালোকে উৎপাত কৰি হাত চাপৰিব যে উৎপাত এটা কৰিলে, এতিয়া বিদায় দিওঁতে সেইটো নিদিয়ে নেকি এফালে? থেংক ইউ ছ' মাছ। থেংক ইউ। গুড নাইট।